হয়তো বহুত দূৰ দূৰণিৰ পৰা এতিয়ালৈকে আমাৰ বিদ্যালয়ত এডমিশ্যন হৈ আছে আৰু হোষ্টেলৰ ব্যৱস্থা আছে। হোষ্টেলতো প্ৰায় 100 ক্ৰছ কৰিছে ষ্টুডেণ্টে। ইয়াৰ উপৰি আমাৰ শিক্ষকসকলে যথেষ্ট মেহনত কৰি যোৱা এক বছৰত আমাৰ বিদ্যালয়খন বহুত উন্নতি কৰিছে। সেইকাৰণতে মই ক'ব বিচাৰিম যে আপোনালোকৰ যিটো সহায় আৰু সহযোগিতা, আজি আপোনালোকে দুদিনীয়া কাৰ্যসূচীত নিশ্চয় আপোনালোকে চবেই উপস্থিত আছে আৰু সেই উপস্থিত থকাত আপোনালোকে নিশ্চয় আমাৰ ৰাইজৰ সঁহাৰিখিনি আপোনালোকে অনুভৱ কৰিব পাৰিছে। ৰাইজে যথেষ্ট সংখ্যক আমাৰ লগত সঁহাৰি কৰিছে। এই চাগতে মই যি সংখ্যক অভিভাৱক তথা অভিভাৱিকাই আমাৰ বিদ্যালয়খনত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক আমাৰ বিদ্যালয়ত এডমিশ্যন কৰাই পাঠদানৰ সুবিধা কৰি বা তেওঁলোকৰ সন্তানক শিক্ষাদানৰ বাবে আমাৰ বিদ্যালয়ত এডমিশ্যন কৰিছে, তেওঁলোকক এই চাগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ মাত্ৰ এটা বছৰৰ ভিতৰতে কোনো এখন স্কুল বেচামাৰি এনেকুৱা ৰেকৰ্ড নাই যে 600 ষ্টুডেণ্ট হয়। সেইখিনি আমাৰ কৰিব পাৰিছে একমাত্ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ মেনেজমেণ্টৰ সদস্যসকলে। গতিকে আমি প্ৰথম বছৰৰ কাৰণে যিটো আমি অনুষ্ঠান কৰিলোঁ, নিশ্চয় আপোনালোকে উপস্থিতি উপভোগ কৰিব পাৰিছে। খুব শৃংখলাবদ্ধভাৱে খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো হৈ যায়, যাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। আপোনালোকে যেনেকৈ আমাক সহায় সহযোগ কৰিছে, আপোনালোকক আমি ধন্যবাদ দিব বিচাৰিম। লগতে আমাৰ আৰক্ষী থানাৰ যিটো আমাৰ আহোমগাঁও আৰক্ষী চকীৰ বিষয়ববীয়াসকলে তেওঁলোকে আহি আমাক আজিৰ দিনত সহায় সহযোগ কৰি শৃংখলাবদ্ধভাৱে আমাৰ অনুষ্ঠানখন পৰিচালনা কৰাৰ বাবে সহায় কৰিছে। তাৰ বাবে মই সকলোকে আজিৰ দিনত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মডেল ইংলিছ একাডেমীয়ে দুদিনীয়া কাৰ্যসূচীৰে আজি সমাপ্তিৰ দিন। আমি প্ৰথম দিনাই আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আলহীসকল আহি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে এই অঞ্চলৰ ৰাইজক বিভিন্ন উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ ভাষণবিলাক দিছিল। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী আৰু দ্বিতীয় দিনা কাৰ্যসূচীত আমি প্ৰথমেই ছাত্ৰ ছাত্ৰীৰ হতুৱাই সৰু সৰু কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি কিছু ড্ৰামাৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেওঁলোকৰ সৰু কণমানিসকলে এক্টিভিটিৰে নৃত্য ব্যৱস্থা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ নৃত্যৰ লগতে তেওঁলোকে যিটো স্পীচ ইংলিছত তেওঁলোকে স্পীচ দিছে আৰু যিটো এংকৰিং আমাৰ ছাত্ৰ ছাত্ৰী হতুৱাই কৰোৱা হৈছে। গতিকে আমি এইকেইদিনত ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আমি খুব কম দিনৰ ভিতৰত যথেষ্ট উপকৃত হৈছোঁ আৰু দৰ্শকসকলেও চাই খুব ভাল পাইছে যে ইমান কম দিনৰ ভিতৰত এই মডেল ইংলিছ একাডেমীয়ে বহুত আগবাঢ়ি গৈছে, ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰিছে আৰু ইয়াৰ আলমত আছে মডেল ইংলিছ একাডেমীৰ সদস্যসকল তথা তেওঁলোকৰ শিক্ষকবৃন্দসকল। গতিকে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে আমি এই বছৰৰ আমাৰ যিটো এডমিশ্যনৰ প্ৰক্ৰিয়া চলি আছে আৰু এডমিশ্যনৰ প্ৰক্ৰিয়াৰ ব্যৱস্থা হৈছে নাৰ্চাৰী পৰা ক্লাছ 9লৈকে নাৰ্চাৰী পৰা ক্লাছ 9লৈকে সম্পূৰ্ণ বিনামূলীয়া এডমিশ্যন চলি আছে আৰু 3মহীয়া বিনামূলীয়া কোচিং চলি আছে। ছাত্ৰ ছাত্ৰীৰ থকা মেলাৰ ব্যৱস্থাৰ কাৰণে আমাৰ হোষ্টেলৰ ব্যৱস্থা আছে আৰু বইজ গাৰ্লছ দুয়োটাই আছে আৰু দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী অহা নিয়া কৰিবৰ কাৰণে আমাৰ বাছৰ ব্যৱস্থা আছে। গতিকে তেওঁলোকৰ যদি কোনো ছাত্ৰ ছাত্ৰী দূৰ দূৰণিত থাকে তথাপি বাছৰ ব্যৱস্থা আমি তেওঁলোকক আনিব পাৰিম। যদি আৰু দূৰত থাকে হোষ্টেলৰ ব্যৱস্থা থাকিব পাৰিব। গতিকে আমাৰ